হেল্ল' ফ্ৰেণ্ডছ, মই মৌচুমীয়ে মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক'ত গৈ আছোঁ জানেনে? আজি গৈ আছোঁ আমি চিনামৰা অভিমুখে। আজি হ'ল ছানডে যিহেতু বিশেষ মানে এটা বেলেগ আয়োজন থাকেই নহয়নে, মাংস মাছ সকলোৰে ঘৰত থাকেই। আজি ভাবিলোঁ চিনামৰা বজাৰৰ পৰাই আমি আনোগৈ, শাক পাচলি কেইটামানো বজাৰ কৰা হ'ব আৰু যিহেতু তাত অলপ সস্তা ছানডে বুলি। এতিয়া মই এনেকৈ গৈ থাকোঁতেই ৰীল এটা বনাই ল'লোঁ ঘপককৈ। আৰু এতিয়া আমি ৰয়েল এনফিল্ড ডিলাৰ পাৰ হৈ আহিলোঁ আৰু এয়া হৈছে টুকুলাই টি ৰিচাৰ্চ চেণ্টাৰ। এতিয়া আমি পাম আৰু এয়া আমি চিনামৰা বজাৰ পাই গ'লোহি। পপায়ে পাচলি চাই আছে। এয়া মই প্ৰাঞ্জল আৰু আজি বজাৰত ইমান ধুনীয়া ধুনীয়া পাচলি ওলাইছে, মানে দেখিলেই আপোনাৰ লওঁ লাগিব। আৰু মানুহো মানে যথেষ্ট ভিৰ আছিলে বজাৰত। এইফালে আকৌ পাপা মাছ চোৱাত ব্যস্ত। মাগুৰ মাছ, শিঙি মাছ জীয়াই থ'বৰ কাৰণে লৈছে। মাছ বজাৰলৈ আহিলে লৈয়ে। আজি ভিডিঅ'টো চাই কেনে পালে জনাব।